স্বাৰ্থপৰ হওঁ আৰু অশান্তি কেতিয়া হয় যেতিয়া আমি অধিক স্বাৰ্থপৰ হওঁ লোভেই পাপ পাপেই মৃত্যু এই কথাবিলাক ডাকৰ জন্মটো বৰপেটাতে হৈছিল নহয় ইমান সুন্দৰ কথা কৈ গৈছে নাই আজিও মই ভাবো যে সঁচা কথা যিবিলাক মানুহে সমাজত অতিমাত্ৰা লোভীয়া হয় সি বিপদত পৰে লোভীয়া বেছিকে খালেও অধিক ভোজন পেটলৈ বেয়া নৰিয়াত পৰে আৰু এটাৰ পাছত আনটোৰ সন্ধানত যেতিয়া গুৰু গোসাঁই নামানি নীতি নিয়ম নামানি সমাজৰ মৰ্যাদা মান সন্মান স্বাভিমান আওকাণ কৰি যি লোকে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কেৱল চিন্তা কৰে কাম কৰে সেই ব্যক্তি সদায় অশান্তিৰ মাজতেই থাকিব লগা হয় আৰু অশান্তি কেতিয়া হয় যেতিয়া আমি অধিক স্বাৰ্থপৰ হওঁ লোভেই পাপ পাপেই মৃত্যু এই কথাবিলাক ডাকৰ জন্মটো বৰপেটাতে হৈছিল নহয় ইমান সুন্দৰ কথা কৈ গৈছে নাই আজিও মই ভাবো যে সঁচা কথা যিবিলাক মানুহে সমাজত অতিমাত্ৰা লোভীয়া হয় সি বিপদত পৰে লোভীয়া বেছিকে খালেও অধিক ভোজন পেটলৈ বেয়া নৰিয়াত পৰে আৰু এটাৰ পাছত আনটোৰ সন্ধানত যেতিয়া গুৰু গোসাঁই নামানি নীতি নিয়ম নামানি সমাজৰ মৰ্যাদা মান সন্মান স্বাভিমান আওকাণ কৰি যি লোকে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কেৱল চিন্তা কৰে কাম কৰে সেই ব্যক্তি সদায় অশান্তিৰ মাজতেই থাকিব লাগে